মধুবন ৰম্ভা এইবাৰ তোৰ কৰ্তব্য অতিকে কঠোৰ এইবাৰ তই দৈত্য আৰু মানৱৰ মাজতে বিবাদৰ সূচনা কৰিব লাগিব বৰ্তমান কাল এই অৰণ্যতে কৰিছে বিচৰণ অন্যহাতে পৰীক্ষিতৰ সেনাপতি চন্দ্ৰসেনেও এই বিগত মৃগয়া কৰিছে অন্বেষণ প্ৰথমতে দুয়োৰে মাজত মই বিবাদৰ কৰিম সূচনা তাৰ পাছত চন্দ্ৰসেনক মই পত্নী ৰূপে কৰিম গ্ৰহণ কাৰণ বৰ্তমান সুখদেৱে পৰীক্ষিতৰ ৰাজ্যতে আশ্ৰয় কৰিছে গ্ৰহণ কালদেৱে এইফালে আহিব ধৰিছে ৰম্ভা তই তোৰ মায়াৰ খেল এই স্থানতে কৰ আৰম্ভণ মধুবন পূৰ্বতকৈ ফলে ফুলে জাতিষ্কা হৈ উঠিছে এই পত্তা পালে দাদাই নিশ্চয় মনত অশেষ শান্তি লাভ কৰিব যাওঁ আৰু কিছু গৈ অন্বেষণ কৰোঁগৈ অতব্য অৰণ্য মাজত সুন্দৰী নাৰী কি অপূৰ্ব সুন্দৰী সাক্ষাৎ অপেশ্বৰী যেন নামি আহিছে স্বৰ্গৰ পৰা যাওঁ মই শীঘ্ৰে মোৰ প্ৰেম আলিংগন কৰো নিবেদন ৰমণী চোৱাচোন বাৰু আজি কোন বিদ্যমান তোমাৰ কাষত কোন তুমি কিয় আহি উপস্থিত হলাহি বনদেৱীৰ কাষতে আঁতৰি যোৱা তুমি মোৰ সন্মুখৰ পৰা মই তোমাক কাতৰি কৰিছো অনুৰোধ বনদেৱী অপেশ্বৰী তুমি যিয়ে নোহোৱা এইবোৰৰ মোক প্ৰয়োজন নাই মোক এতিবা প্ৰেম আলিংগন কৰা ৰমণী এতিবা প্ৰেম আলিংগন কৰা সাৱধান আৰু তই এটা সজু আগবাঢ়ি আহিবি তোৰ সেই হাতেৰে মোক মাতা ৰমণী উচ্চ কণ্ঠে মাতা এই বনত দূৰ দূৰণিলৈকে পশু পক্ষী বাদে আন কোনো নাই তোমাক মোৰ হাতৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে প্ৰাণে
হনে মোৰ জীৱন আরে তোমার বিহনে মোর নরহে জীবন আরে তোমার বিহনে মোর নরহে আরে পুলিয়াছে শনি সম্পা মেলিয়াছে পাহি আরে ভুলিয়া সে শ্রেণী সম্পা ফেলিয়া সে পাহি আরে নাসিয়া সে সবকলা থাকুকে রকরি আরে নাসিয়া সে সবকলা থাকুকে রকরি মাতা এই কালৰ প্ৰভাৱত আজি তোমাক কোনেও ৰক্ষা কৰিব নোৱাৰে ৰামণি 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 হোসা সেনাপতি অচম্বিতে হেৰাই গ'ল সেই মৃগ ব'লা আৰু কিছু দূৰ আগুৱাই গৈ অন্বেষণ কৰোঁ সেনাপতি শুনিছানে কোনোবা নাৰীৰ কণ্ঠস্বৰ নিশ্চয় কিবা বিপদে তেওঁক ধৰিছে আগুৰি সঁচা তোমাৰ এই দুইখন অৰণ্যৰ মাজত কোন ৰমণী পৰিছে বিপদত ৰথ আগুৱাই নে কুমাৰ মুহূৰ্ততে অবলাক কৰোঁগৈ উদ্ধাৰ ৰক্ষা কৰা অৱধান দত্ত কিয় অবলা নাৰীৰ ওপৰত কৰিছ নিৰ্যাতন কোন তই অবুধ পাম কিয় হিচাপ দিছ এই অনন্ত দলঙত মুহূৰ্ততে চাৰকা হবি এই কামৰ প্ৰভাৱত হস্তিনাৰ সেনাপতি মই চন্দ্ৰসেন মোৰ বৰ্তমানত নোৱাৰ পুৰাব তোৰ বিঘত অভিপ্ৰায় প্ৰয়োজন হ'লে নিজ ৰক্ত প্ৰদানী উদ্ধাৰ কৰিম এই ৰমণী দে প্ৰথমে তোৰ ৰক্ত পান কৰি তাৰ পাছত দগ্ধ কৰা
নিৰস্ত্য আমাৰ সাক্ষাতত কৰ এনে অসভ্য আচৰণ সেনাপতি মুহূৰ্ততে ইয়াক কৰো বাৰণ অন্যথা ঘটিব প্ৰমাদ কুমাৰ এই চন্দ্ৰহেন সাক্ষাতত নালাগে তুমি কৰিব অস্ত্ৰ ধাৰণ মই অকলে এই দৈত্যকে কৰিম বাৰণ সাধুহ দৈত্য এই মুহূৰ্তে মই বান কৰিলো ধাৰণ বেছ বেছ তেন্তে শক্তিৰে হস্তিদাৰ সেনাপতিসমূহে কৰিছিল ৰণ পালি আজি তাৰ যোগ্য প্ৰত্যুত্তৰ ৰমণী তুমি এতিয়া বিপদমুক্ত যোৱা তুমি এতিয়া স্বস্থানেৰে আনন্দেৰে কৰাগৈ বা নহয় বীৰপৰ মই এই অৰণ্যৰ মাজত নহয় বিপদমুক্ত আপোনালোক আঁতৰি যোৱাৰ লগে লগে সেই দৈত্যই পুনৰ মোক কৰিব অত্যাচাৰ মোক অনাথি নকৰিব বীৰপৰ ই কেনেকৈ সম্ভৱ বালিকা অহা নাই মই ৰমণী আশাত আহিছিলোঁ কেৱল মৃগয়াৰ বাবে কুমাৰৰ লগতে এতিয়া কি ভাবে মই তোমাক কৰিম গ্ৰহণ কি ক'লে বীৰপৰ আপুনি মোক নকৰে গ্ৰহণ নাই তেন্তে শুনক বীৰপৰ আপোনাৰ পবিত্ৰ নামতে মই মোৰ এই পাপ দেহা আজি জিম বিকৰ্ষণ বীৰপৰ আপোনাৰ নামতে মই মোৰ পাপ দেহা জিম বিকৰ্ষণ শান্ত হোৱা ৰমণী মই এতিয়া কি কৰোঁ কি ভাবে এই কাৰ্য মহাৰাজক কৰিম প্ৰকাশ কুমাৰ সেনাপতি মই যে এতিয়া নিৰুপায় সেনাপতি কুমাৰ তুমি এই ৰমণীক ভাৰ্যাৰূপে কৰা গ্ৰহণ সতী ধৰ্ম ৰক্ষা কৰাটো ক্ষত্ৰিয়ৰ কৰ্তব্য আৰু নিজ কৰ্তব্যৰ পৰা হস্তিনাপুৰবাসী নহয় বিচলিত কুমাৰ তোমাৰ এই কাৰ্যত পিতা নিশ্চয় আনন্দিত হ'ব বাৰু কুমাৰ তোমাৰ বাক্য যেনে সত্য হওক বালিকা সতী ধৰ্ম ৰক্ষাতহে মই তোমাক ভাৰ্যাৰূপে কৰিম গ্ৰহণ এই চন্দ্ৰ সূৰ্য গ্ৰহ নক্ষত্ৰ আৰু ৩৩ কোটি দেৱতা মণ্ডলী এই বত বৃক্ষ পশু পক্ষীগণ আজি তোমালোক সকলোকে সাক্ষী কৰি এই ৰমণীক মই ভাৰ্যাৰূপে কৰিলো গ্ৰহণ বীৰপৰ অভাগে ভক্তিৰ প্ৰণিপাত কৰিব গ্ৰহণ তথাপি সেনাপতি মৃগয়াত মৃগ লাভ নহ'লেও তোমাৰ কিন্তু পত্নী লাভ হ'ল বাৰু এতিয়া ব'লা নিজ ৰাজ্যলৈ উভতি যাওঁ ব'লা কুমাৰ
অপমান 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 এখন অপমান চন্দ্ৰসেন তই মোক পৰাস্ত কৰি অপমান কৰিলি দুৰ্গু মোক পৰাস্ত কৰি মোৰ লালসা সম্পদক তই পানী গ্ৰহণ কৰিলি কিন্তু এই কাল ইমানতে ক্ষান্ত নাথাকে তোক বধ কৰি হলেও এই ৰমণীক মই পত্নী ৰূপে কৰিম গ্ৰহণ হরি সকলোৱে জানে যে মই তন্ত্ৰ মন্ত্ৰৰ এজন বিদগ্ধ পণ্ডিত সেই বুলি জানো সকলোকে সহায়ৰ নামত মোৰ এই পেটটোৱে হান্না লভিব কিমান মানুহে যে মোৰ মন্ত্ৰৰ জালত কিমান কাম কৰিছে ঠিকনা নাই সেই বুলি জানো সকলোকে সহায়ৰ নামত কি যে কৰিব লাগিব ঠিকনা নাই দেই মানুহে কয় কি কৰিম ঠিকনা নাই দে বোলো সকলোৱে জানে যে সকলোকে সহায় কৰি কৰি মোৰ একেবাৰে অন্ত নাইকিয়া হৈছে দেই সহায় কৰি বোলো কি কৰিম ঠিকনা নাইকিয়া হৈছে আৰু বোলো কি আছিল মানুহক সহায় কৰিলে আৰু কি কৰিব মানুহজনী হেনো কটকটীয়া কথা মোৰ মনত একেবাৰে আৰি পিন্ধানি পিন্ধিছে দেই মানুহজনীৰ কি কথা যাওঁ এতিয়া যাওঁহে দেই
দাদা 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 মধুবনৰ সংবাদ কি? দাদা হস্তিনা সেনাপতি মধু বন চৰকাৰ কৰি পেলালে। ব'লা ব'লা দাদা, আজি এই চন্দ্ৰসেনৰ ওপৰত লাও বিখন প্ৰতিশোধ। চন্দ্ৰসেনৰ ইমান সাহসে মৃত্য ৰাজ্যৰে নোহোৱাহেঁতেনে তাৰ আজি পুতকে গলিলোহেঁতেনে। মৃত্য বুলিয়ে আমাক যে একো ক্ষতি নকৰিব, এয়া কেনে যুক্তি দাদা? ব'লা ব'লা দাদা, আজি এই হস্তিনা কৰোঁগৈ আক্ৰমণ। এই ভয় নহয়, চন্দ্ৰসেনৰ বিৰুদ্ধে অস্ত্ৰ তোলা মনে মৃত্যুৰ বিৰুদ্ধে অস্ত্ৰ তোলা হ'ব। সেয়েহে ভাই ধৈৰ্য ধৰা, ইয়াৰ সময়তে প্ৰতিশোধ লোৱা হ'ব। আৰু যুৱৰাজ ৰাজ্যৰ সংবাদ কি? অন্য সংবাদ একো নাই দৈত্যেশ্বৰ, কিন্তু আপোনাৰ ৰাজ্যত এনেদৰে প্ৰজা সংখ্যাৰ বাঢ়িব লাগিছে আৰু প্ৰজাই ভূমি নাপায়, প্ৰজাৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। ইয়াৰ ব্যৱস্থা কৰিবলৈ মই নিৰুপায় যুৱৰাজ। উপায় আছে দৈত্যেশ্বৰ। হস্তিনাপুৰ ৰজা পৰীক্ষিত আপোনাৰ পৰম মিত্ৰ, আৰু তেওঁৰ পৰাই এক খণ্ড ভূমি আপুনি বিচাৰক, আৰু তেতিয়া আপোনাৰ প্ৰজাই সুখেৰে বাস কৰিব পাৰিব। আৰু যদি হস্তিনাপতিয়ে ভূমি এৰি নিদিয়ে তেতিয়া প্ৰয়োজন মিত্ৰই যদি মিত্ৰক সহায় নকৰে, তেন্তে সেই মিত্ৰ থকাৰ কিবা প্ৰয়োজন? দৈত্যেশ্বৰ, আপুনি মহাশক্তিবান। আপুনি ইচ্ছা কৰিলে সমগ্ৰ হস্তিনাপুৰ অধিকাৰ কৰিব পাৰে। ইয়াত তোমাৰ মতামত কি? মই যুৱৰাজৰ কথাতে একমত। তেন্তে আজিয়েই হস্তিনাপুৰলৈ একে দূত পঠিওৱা যাওক, আৰু হস্তিনাৰ দক্ষিণ প্ৰান্তত থকা এক খণ্ড ভূমি আমাকে এৰি দিবলৈ কোৱা। আৰু যদি নিদিয়ে তেতিয়া কবা যুদ্ধৰ বাবে হবলৈ প্ৰস্তুতি। তোমাৰ আদেশ হেৰো ধাৰ্য দাদা। যুৱৰাজ, মোৰ ৰাজ্যৰ প্ৰতি আপোনাৰ এনে অনুৰাগ দেখি মই নথৈ আনন্দিত। সঁচাকৈ মোৰ ভাগ্যৰ বলতহে আপোনাকে লগ পালো। যুৱৰাজ, দৈত্যেশ্বৰ, অন্য স্বাৰ্থপৰ দেৱতাতকৈ আপুনি পৃথক। বাৰু যুৱৰাজ, আজিলৈ সভা ইমানতে ভংগ কৰা হওক। ব'লা। সঁচাকৈ অন্য স্বাৰ্থপৰ দেৱতাতকৈ আপুনি অলপ পৃথক। মূৰ্খ দৈত্য, কি বুজিবি মোৰ অভিপ্ৰায়? তহঁতক
পৃথক পৃথক কৰি তহঁতক পৃথক পৃথক কৰি দুয়োকে চিৰদিন শুৱাই দিম মৃত্যুৰ শুভ্ৰ তলিচাত। সেনাপতি, পিতামহসকলে প্ৰতিষ্ঠা কৰা এই ৰাজ্য ভোগ কৰি মোৰ অলপো শান্তি লগা নাই। সেয়েহে সেনাপতি, বাকী থকা কালছোৱা মই ধৰ্ম চৰ্চাৰ বাবে মেলিছো মন। মহাৰাজ, ৰাজ্যৰ প্ৰতি এনে বিৰাগ ভাৱ জন্মাটো ভাল লক্ষণ নহয়। কাৰণ আপোনাৰ শৰীৰ এতিয়াও অৱস হোৱা নাই। সেনাপতি মহাৰাজ, সংসাৰ বিৰাগৰ লগত বয়সৰ কোনো সম্পৰ্ক নাই। যেতিয়াই শত্ৰুৰূপী ছয়ৰিপুক দমন কৰিব পৰা যায়, তেতিয়াই ধৰ্ম চৰ্চাৰ উপযুক্ত সময় হয়। সেনাপতি মহাৰাজ, শাৰীৰিক আকাৰ বা বয়স ধৰ্ম চৰ্চাৰ পৰিচায়ক নহয়। কি হ'ল বাছা, ইমান উত্ৰাৱল হৈ আহিছা কিয়? পিতা, উজ্জয়িনী ৰাজ্যৰ দূত ৰৈ আছে আমাৰ সিংহ দুৱাৰত। উজ্জয়িনী ৰাজ্যৰ দূত? হয় পিতা, দৈত্যৰাজ অকালে আমাৰ ৰাজ্যৰ দক্ষিণ প্ৰান্তৰ এক কংশভূমি এৰি দিবলৈ কৈছে, আৰু যদি নিদিয়ে তেন্তে যুদ্ধৰ বাবে সাজু হ'বলৈ কৈছে পিতা। এক কলা বাছা, হয় পিতা। মিত্ৰ ৰাজক ভূমি এৰি দিব লাগে, হয় পিতা। আৰু যদি নিদিও তাৰ বাবে যুদ্ধ কৰিব লাগে। সেনাপতি, ইয়াৰ উপায় কি সেনাপতি? এক বিন্দু যাতে ভূমি এৰি নিদিয়ে। মই এতিয়া আহিলো মহাৰাজ। বাছা, পিতা, অসুৰৰ সমে শত্ৰু মিত্ৰ কোনো নাই। সেয়ে তুমি সেনাপতিৰ সমে আমাৰ সৈন্য বাহিনীকে সাজু কৰা। ভাল পিতা। কোনো মুহূৰ্ততে অসুৰে আক্ৰমণ কৰিব পাৰে। ভাল পিতা। আৰু মনত ৰাখিবা বাছা, পাণ্ডৱৰ সুখ্যাতিত যাতে কোনোদিন চেকা নপৰে। ভাল পিতা। বলা বাছা। অসহ্য হস্তিনাপতিয়ে আমাৰ হমে কৰিব ৰণে পাহৰি গ'ল নেকি দৈত্যৰ শকতি? মই পূৰ্বতে কৈছিলো দাদা, যাক আমি মিত্ৰ বুলি জ্ঞান কৰিছো, এই আমাৰ মহাশত্ৰু। ভাই নহলেনো পাৰে পাৰে যুদ্ধ বাবে কৰে আহ্বান। বলা দাদা, ৰগনি চলাই মৃত্যুদয়ী অহংকাৰী গৰ্ব কৰো সৰ্ব। বলা দাদা, ৰণযাত্ৰা কৰো আৰম্ভণ। হবে তই ধনী এদিনে কপাই। জয় দৈত্য শ্ৰেষ্ঠ কালৰ, জয় মহাবীৰগণৰ, জয় দৈত্য শ্ৰেষ্ঠ কালৰ। জয় 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 ধ্বনি কৰি চলে দৈত্যৰ ৰাজন আৰে পদধৰে বসুমতী কপে ঘৰে ঘৰ হস্তিনাপতি সাজু হোৱা,
সাজু হোৱা ৰণৰ বাবে। বেছ তেন্তে সেয়ে হওক। নিজৰ কটু বাক্যবান এৰি কলৈ পলাইছ হেৰ দৈত্য ৰাজন। এই শক্তি লৈয়ে হস্তিনাপতিৰ সমে কৰিছিলি জন। সেনাপতি হস্তিনাপুৰৰ সেনাকে নোৱাৰি ভেদিব পলাল সকলো চিংগাল দল। পুনৰাই যদি দৈত্য কৰে আক্ৰমণ এটা এটাকৈ কৰিম নিধন। সেনাপতি কালিলৈ পূৰ্ণিমা তিথি, সেয়ে মই কঠোৰ ব্ৰত কৰিম পালন। সেইবাবে যুদ্ধ কালিলৈ ৰাখিবা স্থগিত। মহাৰাজ সেনাপতি এই ছন্দখেনে থাকোঁতে কিয় যুদ্ধ স্থগিত ৰাখিব লাগে? নহয় সেনাপতি, মোৰ বৰ্তমানত তোমাৰ সৈন্য বাহিনী পৰিচালনা কৰাত যথেষ্ট অসুবিধা হ'ব পাৰে। সেয়ে কালিলৈ যুদ্ধ ৰাখিবা স্থগিত। বলা সেনাপতি। পরাজয় 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 পরাজয়ৰ পরাজয় গ্লানিয়ে মোকে দহিছে হৃদয়। পরাজয়ৰ প্ৰতিশোধতা বাগ্নিয়ে মোৰ অন্তৰত টপ টপকৈ জ্বলি উঠিছে। অন্যায় যুদ্ধ কৰি হলেও হস্তিনাপুৰ অধিকাৰ কৰিবই লাগিব। বলা বলা দাদা। নহয় নহয় ভাই, চন্দ্ৰখেনে জীৱিত থকালৈকে আমাৰ জয় নহয়। যি অকলেই লক্ষ লক্ষ সেনানী কৰিলে নিধন ভাই। দাদা, ন্যায় অন্যায় ময়ো বিচাৰ নকৰো। আজিয়েই গৈ মই চন্দ্ৰসেনৰ ওপৰত লম ভীষণ প্ৰতিশোধ। ষড়যন্ত্ৰ কৰি চন্দ্ৰসেনক আমি নিধন কৰিব লাগিব। ষড়যন্ত্ৰ। কুমাৰ সেনাপতি যদিও বা মহাৰাজে যুদ্ধ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, তথাপিও গুপ্তচৰৰ মুখে জানিব পাৰিছোঁ দৈত্যগণে যুদ্ধ কৰিবই। বৰ্তমান আমাৰ সৈন্য সংখ্যা কমি গৈছে, গতিকে তুমি শিবিৰলৈ গৈ অলপ সৈন্য লৈ আনাগৈ। কিন্তু সেনাপতি, তোমাক অকলে এৰি কিদৰে মই শিবিৰলৈ কৰোঁ যাত্ৰা? ঘৰতে যদি কিবা অঘটন? তেন্তে সেনাপতি, মই এতিয়াই শিবিৰলৈ যাত্ৰা কৰোঁ। তুমি দৈত্যৰ গতিবিধি ভালদৰে নিৰীক্ষণ কৰিবা। কুমাৰ জন্মে জয় শিবিৰৰ। চন্দ্ৰসেন ক'ত আছ? চন্দ্ৰসেন, তোক আজি বধ কৰি দেখুৱাও জগততে দানৱৰ শক্তি। পৰাবলৈ মই ভীৰু নহয়। তহঁতক বধ কৰি শান্তি দিওঁ হস্তিনাপুৰ। তেন্তে সেই হওক।
ইমানে সুন্দৰী নাৰী এই নাৰী মানৱৰ হ'ব নোৱাৰে এই নাৰী দৈতৰ এই নাৰী মোৰ এই অপূৰ্ব সুন্দৰীয়ে বেজাৰ কৰিলে কেনেকৈ হ'ব শীঘ্ৰে মোৰ এইক মই পত্নী বৰণ কৰিব লাগিব দৈত্যপতি কিয় মোৰ স্বামীক কৰিলে হত্যা কিয় মোক যুৱতী কালতে পৃথবা সজালে মোক আজি কোনে আশ্ৰয় কৰিব প্ৰধান মই তোমাকে আশ্ৰয় প্ৰদান কৰিম তুমি হবা মোৰ ৰাজ পতেশ্বৰী এয়া কি কৈছা দাদা নাৰী আশ্ৰিত তুমি হ'ব নোৱাৰা মই চলনা কৰি চন্দ্ৰসেনক বধ কৰিছো গতিকে নাৰী মোৰ জ্যেষ্ঠজনকে কেনেদৰে সন্মান কৰিব লাগে নাজানো দাদা দৈত্যেশ্বৰ সামান্য নাৰীৰ মাজত লাগি ভাই মাজত বিবাদৰ সৃষ্টি নকৰিব নহয় ভাই এই নাৰী মোৰ নহয় দাদা তেন্তে দুজনৰ মাজত শক্তি পৰীক্ষা কৰা যাওক আৰু যিজনে শক্তিতে উপযুক্ত হ'ব তেওঁই এই নাৰীক পত্নী ৰূপে গ্ৰহণ কৰিব পাৰিব শক্তি আপুনি প্ৰকৃত কথা কৰিছে উত্তৰত মোক ৰাজ্যত একোকে নালাগে যিজনেই হ'ব শক্তিবান সেইজনকে মই স্বামী ৰূপে কৰিম সেইজনক মই স্বামী ৰূপে কৰিম তই মোৰ ব্ৰহ্মতালতে কৰিলি দৰ্শন গাখীৰ খুৱাই অপদিনে মই হাত পঢ়িলো ইয়াৰে প্ৰতিদান স্বৰূপে দিওঁ তোকে মৃত্যু দণ্ড ইয়াৰে প্ৰতিদান স্বৰূপে দিওঁ আজি তোকে মৃত্যু ভাতৃ ৰণ অতি ভয়ংকৰ তাক দেখি কপিনন্দ ৰজনীৰ অন্তৰ জগতে
যুৱৰাজ মই শক্তি মন্ত্ৰ অহমুখে স্বামী ৰূপে বৰুণ আহৰমণি সাৱধান সাৱধান পাখণ্ড ভালদৰে চা তই এটা ফাটি খাটি মহাপাপী তই তোৰ দৰে মহাপাপী এটালৈ মই বিবাহ হ'ব লাগে তোৰ মুখ দৰ্শন কৰাটো মহাপাপ আঁতৰি যা তই মোৰ সন্মুখৰ পৰা নতু ময়ে নিজে এই স্থান কৰিম পৰিত্যাগী চালনা কৰিছে ৰমণীয়ে মোকে চালনা কৰিছে ৰমণীয়ে ৰমণী 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 ষড়যন্ত্ৰ মূৰ্খ দৈত্য ষড়যন্ত্ৰ এই কলিৰ প্ৰধান কাম হৈছে বিবাদৰ সৃষ্টি কৰা তাৰ মানে প্ৰবঞ্চকে তুমি কিয় কৰিলা মোকে এনেদৰে চালনা তোকে হত্যা কৰি মই ভাতৃ সন্তান লওঁ প্ৰতিশোধে মূৰ্খ কলে আজি ফলন্ত ধ্যানে মই কি কাৰ্য কৰিলো কলের পৰুচনাতে পৰি মোৰ আজি এনে দশা হ'ল কলিক আশ্ৰয় নিদিবা কদাপি নহলে মোৰ দৰে একেই দশা হ'ব তোমালোকৰ কলিকে মোৰ ৰাজ্যতে আশ্ৰয় দি মোৰ আজি এনে অৱস্থা তোমালোকে কলিকে আশ্ৰয় নিদিবা মোক ৰাজ্য নালাগে ৰমণী নালাগে ৰাজ্য মই কদিলো সুস্থ গতে আজি তুমি মোৰ হিয়াৰ অমৃত পান কৰা এই অস্ত্ৰ সাজু হোৱা এই জগতে বাকী কলিকে প্ৰস্তই নিদিবা কদাপি নহলে মোৰ দৰে একেই
দশা হ'ব তোমালোকৰ। বিদায় বিদায় বিদায়। হরি সেনাপতি চন্দ্ৰসেনৰ মৃত্যুৰ পাছত হস্তিনাপুৰৰ এক বৃহৎ শক্তি ক্ষয় হ'ল আৰু সৈন্যখাতে দিনক দিনে ৰাজ্যত বৃদ্ধি পাই অহা সদাচাৰ দেখি মন মোৰ একেবাৰে অশান্ত হৈ পৰিছে। সেয়ে এনে অশান্ত অৱস্থাত মই ভালদৰে ৰাজকাৰ্যত মনোনিৱেশ কৰিব পৰা নাই। সেয়েহে ভাবিছো মই মৃগয়ালৈ যোৱাৰ কথা। মৃগয়াৰ আমোদে কিছু পৰিমাণে সকাহ দিব মোৰ অশান্ত মনত। ৰক্ষা কৰা ৰাজা পৰীক্ষিত, ৰক্ষা কৰা ৰাজা পৰীক্ষিত, ৰক্ষা কৰা। এই মহা সংকটত বৰ্তমান তুমিহে আমাক উদ্ধাৰ কৰিব পাৰিবা। কোন তুমি? কিবা হেতু এনে চঞ্চলতাৰে কৰিছা প্ৰৱেশ? কোৱা। ধৰ্মময় ধৰণী মত্যৰ সৃষ্টিৰ আদিৰ পৰাই সত্য তো ফৌজ দ্বাৰে মানৱৰ মুখ্য কৰিছো সাধন। হে দেৱ, হস্তিনাপতি ৰাজা পৰীক্ষিতৰ প্ৰতি নমস্কাৰ কৰিব গ্ৰহণ। কওক দেৱ, কিবা হেতু ইমান চঞ্চলতা? কি কম ৰাজা, ভগৱান শ্ৰীকৃষ্ণৰ লগতে পাণ্ডৱসকল বৈকুণ্ঠগামী হোৱাৰ পাছত মৰ্ত্যত কলিৰ আক্ৰমণ হৈছে। তাৰ লগে লগে কলিৰ অনুচৰ বৰ্গেও এই মৰ্ত্যৰ মনুষ্যত পাপৰ অগ্নিশিখা জ্বলাই তুলিছে। আমাৰো ভক্তি লাহে লাহে সবমান হৈ পৰিছে। তাৰ দৰে এই নিৰ্লজ্জ কলিয়ে আমাক জীয়াই থাকিবলৈ বহুত দিগদাৰ দিছে। নাই, তাৰ দৰে আৰু এনে অশান্তি আমি সহিব নোৱাৰো। নাই নাই, এই কথা তোমাক আমি অৱগত কৰিলো। তুমি আমাক কিবা দৰে উদ্ধাৰ কৰা, নহ'লে কলিৰ বিপৰ্যয়ৰ ধুমুহাই মৰ্ত্যৰ মনুষ্যক এফালৰ পৰা ধ্বংস কৰিব। কিবা দৰে প্ৰতিহত কৰা, অন্যথা এই পৃথিৱীত ধৰ্মশূন্য হ'বলৈ আৰু বেছি দিন নাই। মই এতিয়া আহিলো ৰাজা, মই এতিয়া আহিলো। পাপমতি কলি, তোৰ ইমান সাহস! কৃষ্ণ ধনঞ্জয় যোৱাৰ পাছত মোৰ ৰাজ্যত নৃপতি বেশেৰে চন্দালে কৰিছহি অতপালি। কোন কলি? মই তোক কৰিছো আহ্বান, মুহূৰ্ততেই উপস্থিত। নতো ঘটিব কিবা মহাঘটন। শান্ত হওক ৰাজা পৰীক্ষিত। যুৱৰাজ কলি আজি আপোনাৰ সন্মুখত। কলি, তোৰ ইমান সাহস যে তই হস্তিনাপুৰত পাপৰ বীজ সিঁচিবলৈ আহিছ? ৰাজন, মই মোৰ কৰ্তব্যহে কৰিছো। যেনেদৰে দাপৰৰ পাছত কেইটাৰ পাছত এই কলিৰ যুগ আৰম্ভ হৈছে, মোৰ কাৰ্যত বাধা নিদিব ৰাজন। মুখ বন্ধ কৰ কলি, তোৰ উপদেশৰ মোৰ কোনো নাই প্ৰয়োজন। ৰাজন, হস্তিনাপতি জীৱিত থকা অৱস্থাত কলিৰ প্ৰভাৱ ঘটিবলৈ নিদিম কদাপি। ৰাজন,
যদি তুমি এই কাৰ্যত কৰা অমান্য তেন্তে তোমাৰ মৃত্যু অনিবাৰ্য ৰাজন। হওক মৃত্যু মোৰ, তাৰ বাবে মই নকৰো আক্ষেপ। হস্তিনাপতি জীৱিত থকা অৱস্থাতে হস্তিনাথ মই পাপৰ বীজ সিঁচিবলৈ নিদিম কদাপি। কোন কলি ধৰিলো এই বান, বুজি উঠক বিধাতাই, কাল আৰু প্ৰকৃতিৰ পথত কণ্টক ৰূপে বিষ্ণুৰাত পৰীক্ষিতে আজি তোৰ কৰিব বিনাশ। ক্ষান্ত হওক ৰাজা পৰীক্ষিত, ক্ষান্ত হওক। মই আপোনাৰ চৰণত লৈছো শৰণ। মোক আশ্ৰয় দিয়ক ৰাজন। নিৰাশ্ৰয়ক আশ্ৰয় দিয়াটো আপোনাৰ জানো কৰ্তব্য নহয়? ৰাজন, তুমি পাণ্ডৱ বংশধৰৰ ওচৰত শৰণ বিচাৰিছা আৰু সেইবাবে মই তোমাক শৰণ নিশ্চয় প্ৰদান কৰিম। যিহেতু তুমি অধৰ্মৰ সহায়ক, সেইবাবে মই তোমাক মাত্ৰ 4 স্থানতহে থাকিবলৈ অনুমতি কৰিম প্ৰদান। 4 স্থানত? জুৱাপাখা, মদ্যপান, পৰস্থি আৰু পঞ্চশোণা, এই 4 স্থানত ক্ৰমে অসত্য, কাম, ক্ৰোধ আৰু নিৰ্দয়তাই বাস কৰে। সেইবাবে তুমি এই 4 স্থানতহে বাস কৰিব পাৰিবা। কিন্তু ৰাজন, এই স্থান একেবাৰে সীমিত। কলি ৰাজন, যিহেতু সম্পদত ৰজগুণে বাস কৰে, সেয়েহে তুমি স্বৰ্ণতো থাকিব পাৰিবা। কলি, তুমি স্বৰ্ণতো থাকিব পাৰিবা, কিন্তু মনত ৰাখিবা, যি ঠাইত সততে হৰিৰ গুণানুকীৰ্তন হয়, যি ঠাইত হৰিৰ লীলা মহাত্মাৰ প্ৰকাশ পায়, সেই ঠাইত যাতে তুমি কদাপিতো নকৰা প্ৰৱেশ। মই এতিয়া বিদায়হে মাগিলো। সঁচাকৈ ৰাজা পৰীক্ষিত, তুমি কোৱা এই স্থানতে মই থাকিম। স্বৰ্ণ অৰ্থাৎ তোমাৰ হীৰৰ স্বৰ্ণত মই কৰিম নিবাস। আৰু তেতিয়াই তোমাৰ হতুৱাই নানা কাৰ্য মই কৰিম সাধন। আৰু তেতিয়া দেখিব জগতে কলি কিমান পাপী, কলি কিমান অস্পৃশ্য, আৰু কলিয়ে যে সকলোতকৈ শ্ৰেষ্ঠ। হৰি প্রবেশিরা অভাবে মোদি পুত্র অঙ্গে চলি যাই দেখি পুত্র চলি যাই দেখি পাইলা আস
ভিতৰ ৰাম হৰি ৰাম হৰি ভোলা রাম হরি রাম হরি ভোলা পিতা বৰ্তমান পৃথিৱীত চলি অহা অত্যাচাৰে অনাচাৰে ধৰ্মক হ্ৰাস কৰি আহিছে। ভগৱান শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ গমন হোৱাৰে পৰা এই সংসাৰত কলিৰ আগমন ঘটিছে। এই যুগত জীৱৰ মুক্তিৰ বাবে শ্ৰৱণ কীৰ্তন আৰু ভকতি কৰাটোহে প্ৰয়োজন। সেয়েহে বাছা সংযম শক্তি সুচিন্তা আৰু সৎ কৰ্মৰে সদায় ঈশ্বৰক কৰিবা স্মৰণ। এই চিৰপূজ্যৰ পিতৃৰে বাছা আপোনাৰ একান্ত আৰাধ্য ৰূপে সৰ্বতো পালিম সৰ্বদা। এই পুত্ৰৰ কৰণীয় কাৰ্য কৰক প্ৰদান। উঠা বাছা পিতা বাছা পিতা আমাৰ হৰিৰ আৰাধনাৰ সময় অতি সমাগত। সেয়েহে এই বৃক্ষৰ তলতে আমি ধ্যানত সমাধিত। তুমি সৰোবৰত স্নান কৰি আমাৰ আশ্ৰমৰ কৰণীয় কাৰ্য কৰিবা সমাপন। ভাল পিতা, এতিয়াই মই সৰোবৰৰ তীৰে কৰো গমন। যোৱা বাছা। হে হৰি দয়াৰ নিৰঞ্জন, এই সংসাৰক কলি কালৰ গাহৰ পৰা কৰিবা উদ্ধাৰ।
দুও খাইলে দুও মৃগয়া কৰি অৰণ্য চলাত কৰিল নহয় ভোক আৰু পিয়াসত মোৰ অন্থ কণ্ঠ শুকাই যায় কেনেকলে পাম মই শুনি আছে মাতো যাব লাগে যে আৰু এবাৰ আছে এই অকণমান দেৰিকে মনত পৰিছে গ'লে মহামুনি খমিকৰে আশ্ৰম পাম তালৈকে গৈ মোৰ ক্ষুধা নিবাৰণ কৰোঁগৈ হে মুনিবৰ হস্তিনাপতি ৰাজা পৰীক্ষিতৰ প্ৰতি নমস্কাৰ কৰিব গ্ৰহণ মুনিবৰ আহিছিলোঁ মই মৃগয়াৰ ক্ষেত্ৰ কিন্তু ভোক আৰু পিয়াসত মোৰ অন্থ কণ্ঠ শুকাই যায় সেয়ে আপোনাৰ আশ্ৰমৰ কিছু জল প্ৰদান কৰি মোক কৃতাৰ্থ কৰক কি মুনিবৰে মোৰ কথাত দিয়া নাই সঁহাৰি এই আশ্ৰমৰ ভিতৰে কোনোবা আছে নেকি কৃপা কৰি মোক অলপ জল প্ৰদান কৰক সকলো নিমাত মুনিবৰ মই হস্তিনাপতি ৰাজা পৰীক্ষিতে কৈছো কৃপা কৰি মোক অলপ জল প্ৰদান কৰক মুনিবৰ মোক উত্তৰ প্ৰদান কৰক মুনিবৰ মিঠা সমাধিৰ ইয়াত স্থাপন কৰিছে ই ভণ্ড তপস্যী ই পৰীক্ষিতক অপমান কৰিছে ঐ ৰাজা পৰীক্ষিতক অপমান কৰিছে সামান্যতম জল বিচাৰোতেও ইয়াৰ কোনো নিমত ই নিশ্চয় শাস্তিযোগ্য অৱশ্যেই এই মুনি শাস্তিৰ যোগ্য নিশ্চয় মই এই মুনিক শাস্তি কৰিম প্ৰদান মুনি বহি থাক এই মৰা সৰ্পৰ মালালৈ বহি থাক তই মৃতকৰ দৰে পুনবাৰ পদখিলো মোৰ মহাত্মা হস্তিনাপুৰৰ ৰাজা পৰীক্ষিতক মতিভ্ৰম কৰোৱাই হস্তিনাপুৰত মই পাপৰ পিঠি দিলো নাচি উঠ কলিৰ অন্তৰ পিতা স্বর্গ পিতা ধর্ম পিতা হি পরম তপ পিতরি পিতিমা পন্নে পিয়ন্তে সর্বদেবতা কি চিরপূজ্যর পিতৃ গলতে এক সর্প কোনোবা অধমে কৰিছে দুষ্কাৰ্য
কুক্ষণত আহি সামান্য জলৰ বাবে তপত সমাধিত হৈ থকাৰ পিতৃৰ গলত মৰা সৰ্প কৰিলি অৰ্পণ তই তই জগতত কিয় ৰাখিলি কুখ্যাত জীৱন নকৰি দন নুবুজিলে মুনিৰ পৰাক্ৰম নুবুজিলে মুনিৰ পৰাক্ৰম এই সিংহে তোক দিছো অভিশাপ ধৰ্মবধ ৰজা হৈ তই যি কৰি দুষ্কাৰ্য অহা 7 দিনৰ ভিতৰত তোক দক্ষকে দংশন কৰি গোটেই শৰীৰ বিষ বিয়পাই তোক ভস্ম কৰক দেখা দেখা কিয় তুমি এনেদৰে কৰিছা কন্দন ক্ষমা কৰিব পিতৃৰে বাছা খন্তেকৰ কাৰণে আপোনাক এৰি যাওঁতে ৰাজা পৰীক্ষিতে জল বিচাৰি আমাৰ শ্ৰমে কৰিছিল গ্ৰামত কোনেও জল অৰ্পণ নকৰাতে তেওঁ আপোনাৰ গলতে এক মৰা সৰ্প দি কৰিলে দুষ্কাৰ্য আপোনাৰ এনে অৱস্থা সহিব নোৱাৰি মই ৰাজাক অহা 7 দিনৰ ভিতৰত দক্ষকে দংশন কৰিবলৈ দিলো অভিশাপ কি কাৰ্য কৰিলি বাছা সামান্য লঘু দুখতে নিষ্পাপ ৰজা পৰীক্ষিতক গুৰুদণ্ড কৰিলি প্ৰদান তই জাননে বাছা পৰীক্ষিত এজন ধৰ্মব্ৰত ৰজা পাণ্ডৱৰ বংশ তেওঁ সুশাসনত কলিৰ দৰে পাখণ্ডৰ পৰা আমি শান্তিৰে কৰিছো নিৰ্বাস এনে অৱস্থাত যদি ৰাজ্যত অৰাজকতাৰে দেখা দিয়ে তেন্তে ৰাজ্যৰ হত প্ৰজাগণৰ কি অৱস্থা হ'ব বাছা এই কৰ্মৰ দ্বাৰা আমি আজীৱন দুখৰ ভাঙ্গি হৈ ৰম বল বাছা আমি এতিয়াই হস্তিনাপুৰৰ ফালে গমন কৰো ৰাজা পৰীক্ষিতক আমি সাপৰ কথা অৱগত কৰিব লাগিব অন্যথা হস্তিনাপুৰত মহা বিপদে দেখা দিব বল বাছা ঈশ্বৰৰ সৈতে আমি হস্তিনাপুৰে কৰো গমন বলক পিতা মোৰ চকুৰ আগত মই নানা অমংগল দেখিছো অন্যহাতে মৃগয়াৰ পৰা ঘূৰি অহাৰ পাছতে মোৰ মনত অনেক দুশ্চিন্তাই বাহ লৈছে কি কুক্ষণত মই মতিভ্ৰম হৈ মহৰ্ষিৰ গলত মৰা সৰ্প কৰিলো অৰ্পণ পিতা সৰ্বনাশ হ'ল পিতা কি হ'ল বাছা ইমান উত্তাল হৈ আহিছ কিয়
পিতা মহৰ্ষি সমীকৰ ঈশ্বৰ বাণীৰ পৰা জানিব পাৰিছোঁ আজিৰ পৰা 7 দিনৰ ভিতৰত ব্ৰহ্মহবৰ দ্বাৰা তক্ষকে আপোনাক দংশন কৰিব পিতা। পিতা নাই বাছা, পিতা মোৰ অনুমান সত্য হ'ল বাছা। পিতা কি কুক্ষণত মই মতিভ্ৰম হৈ মহৰ্ষিৰ গলত মৰা সৰ্প কৰিলো অৰ্পণ। নাই পিতা, সেয়া কেতিয়াও হ'ব নোৱাৰে পিতা। পিতা ব্ৰহ্মহব খণ্ডনৰ কিবা উপায় নাই জানো পিতা? নাই বাছা, পিতা ব্ৰহ্মসাপ খণ্ডনৰ কোনো উপায় নাই বাছা। এই মাত্ৰ কাৰণহে। নাই পিতা, তেনে বাক্যৰ আপুনি নকৰিব উচ্চাৰণ। আপোনাৰ অবিহনে আমাৰ কি গতি হ'ব পিতা? আমাক এৰি নাযাবা পিতা। ব'লা পিতা, আমি মুনিবৰক কৰজোৰে কৰিম মিনতি। এই ব্ৰহ্মসাপ আমি নিশ্চয় কৰিম খণ্ডন। ব'লা পিতা। পিতা ব্ৰহ্মসাপ কদাপিতো নহয় খণ্ডন। পিতা তুমি বেজাৰ নকৰিবা। নাই পিতা, হাতত আছে মাথো 7টি দিন। আজি খন্তে পিতা নাই, এই ৰাজ্যভাৰ মই তোমাক কৰিলো নাই পিতা। প্ৰজা পিতা পুত্ৰবধ প্ৰজা নাই পিতা, কৰিবা পালন। নাই পিতা। আৰু ময়ো এই 7টি দিন মুক্তিৰ বাবে মুনিগণৰ ওচৰত কৰোগৈ সাধনা। পৈণত কালতেই ৰাজ্যভাৰ এৰি পিতা মোৰ যাবলৈ ওলাল। কিদৰে পিতা, কিদৰে বিশাল সাম্ৰাজ্য মই শাসন কৰো পিতা। বাছা পিতা পিতা বেজাৰ নকৰিবি বাছা। নাই পিতা, বেজাৰ নকৰিবি, মাত্ৰ মনত ৰাখিবি ধৰ্মৰ পৰা যেন কহানিও নাই পিতা। মই এতিয়া আহিলো। নাই পিতা। বিদায় জননী, বিদায়। নাই পিতা, বিদায় বাছা। নাযাবা পিতা। বিদায়। নাই পিতা, নাই পিতা। পিতা বিদায় জননী। পিতা বিদায় বাছা। কিনো আজি কপালে লিখিলা। নাযাবা পিতা। বিদায় নাযাবা পিতা। বিদায় জননী। নাযাবা। পিতা আমাকে রে না
তোমাৰ অবিহনে আমি কেনেকৈ তাকোন পিতা কি কৰে বিশাল সাম্ৰাজ্যময় শাসন কৰো পিতা আজি ভাগ্যৰ চকৰি আজি সমগ্ৰ হস্তিনাপুৰত হুকাৰ জোৱাৰ নমাই দিলে পিতা পিতা আমাক এৰি নাযাবা পিতা 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 ভাল 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 দে যি হ'ল ভালেই হ'ল পৰীক্ষিত ৰজাকেনো 7 দিনৰ ভিতৰত দক্ষ সৰ্পই দংশন কৰিব আৰু এয়াই মোৰ সোণালী সুযোগ মোৰ এই ঔষধ আৰু মোৰ মন্ত্ৰৰ বলত পৰীক্ষিত ৰজাক পুনৰ জীয়াই তুলি ৰজাৰ পৰা ধন সোণ লাভ কৰিম ৰাজপ্ৰসাদৰ পৰা পোৱা সম্পদে মোৰ দুখ একেবাৰে নাইকিয়া কৰি তুলিব আৰু মই মানুহজনীৰো মাৰ খাব নালাগে কথাটো কিবা ভাবিয়ে ভাল লাগি গৈছে দেই বাৰু বাট কৰি বাঢ়ি খুবেই ভাগৰ লাগিছে এই বটবৃক্ষৰ তলতে খন্তেক বিশ্ৰাম কৰি লওঁ বোলো বাপ কিবা ঔষধৰ গোন্ধ পাইছো কেনিনো যাবলৈ ওলাইছা কিনো কম মোৰ দুখৰ কথা নালাগে শুনিব দিয়ক শুনিব বিচাৰিছ যদি শুনক আমাৰ ৰজা পৰীক্ষিতক হেনো 7 দিনৰ ভিতৰত দক্ষ সৰ্পই দংশন কৰিব মই বোলো এই ঔষধ আৰু মোৰ মন্ত্ৰৰ বলত পৰীক্ষিত ৰজাক পুনৰ জীয়াই তুলি ৰজাৰ পৰা ধনু বলক লৈ আহোঁগে সেই বুলিয়ে হস্পিটেললৈ আহিছোঁ লোভী আতিথ্য যাক এই দক্ষকে কৰিব দংশন তাক লৈ কৰিছ তই ইমান মূৰ্খ চা এই বটবৃক্ষ এই বটবৃক্ষ মই এই মুহূৰ্তত কৰিম দংশন চাম তোৰ তপৰ মহিমা এই মূৰ্খ চাই ল মোৰ এক দংশনত কিদৰে এই বটবৃক্ষ জহি গল তেন্তে মোৰ মন্ত্ৰ শক্তিৰ প্ৰমাণ চা তই কিমান তোৰ দৰে হাজাৰ হাজাৰ সৰ্পৰ দংশনকো মই মুহূৰ্ততে নিক্ষেপ কৰিব পাৰো আচৰিতে অতি আচৰিতে যাৰ এক দংশনত সমস্ত জীৱকুল এক মুহূৰ্ততে হৈ মৃত্যু মুখত পৰে তেনে দক্ষকৰ বিষক ৰোধ কৰিছে সামান্য মন্ত্ৰৰ বলেৰে নাই এনেদৰে নহ'ব তোমাক যিমান ধন সোণ লাগে মই দিম তুমি নিয়তিক সলনি কৰিব নালাগে আৰু নিয়তিক সলনি কৰিলে তোমাৰেই বিপদ হ'ব ধনো তুমি মোক দিবা দিয়া তাত কোন মৰে যে মোৰ কোনো প্ৰয়োজন নাই মই মুঠতে মানুহজনী মাৰ নাখালে হয় আৰু লোৱা এই ধন লোৱা তুমি এই মুহূৰ্ততে স্থান কৰা পৰিত্যাগ ধন মই পাই গলো আজি মোৰ সমান ভাগ্যৱান আৰু কোনোৱেই নাই হে প্ৰভু তুমি যেন মোক এনেদৰে কিবা কৰা ভাল বাৰু আহিলো তেনে মই এতিয়া এইবাৰ চাম নিয়তিক কোনে বাধা দিয়ে মই মোৰ কাৰ্য এই মুহূৰ্ততে কৰিম সম্পাদন
পৰম পূজ্য মাতৃদেৱী গংগাৰ তীৰত উপবিষ্ট সেই মহান মহত্তম ৰূপে খ্যাত ঋষি সমস্তলৈ মোৰ শ্ৰদ্ধালু সেৱা কৰিছোঁ নিবেদন। হে ঋষিগণ, আপোনালোকে দিয়া জ্ঞান মোৰ তপ জপ এই সকলোবোৰ একোৱেই নহ'ল মনপুত। কৃপা কৰি মোক অন্য জ্ঞান কৰক প্ৰদান। হে ঋষিগণ, জীৱনৰ অন্তিম বেলাত বিচাৰিছোঁ কেৱল কৃষ্ণৰ চৰণ, শৰণ কেৱল কৃষ্ণৰ চৰণ। এই অনিত্য মায়াময় সংসাৰৰ মায়াজাল ভেদ কৰি ভাগত ধৰণ লোৱা মনিব, নাৰায়ণে তোমাক উদ্ধাৰ কৰিব। কল্যাণমস্তু। উঠা ৰাজন, তোমাৰ প্ৰেম ভক্তিত আমি সন্তুষ্ট হৈছোঁ। মণিবৰ, উঠা, কি জানিব বিচাৰা আমাৰ পৰা? তুমি প্ৰশ্ন কৰা আৰু আমিও যথাযথ উত্তৰ দি যাম। গুৰুদেৱ, ৰাজন, আমি কি কাৰ্য কৰিব লাগে, কাক বুজিব লাগে, কি শ্ৰৱণ কৰিব লাগে আৰু কোনবোৰ কথা শ্ৰৱণ কীৰ্তনৰ যোগ্য নহয়, কৃপা কৰি মোক কওক গুৰুদেৱ। ৰাজন, তুমি যি প্ৰশ্ন কৰিছা সেয়ে মনুষ্যৰ সবাতোকৈ শ্ৰেষ্ঠ প্ৰশ্ন। জগতৰ বহুতো ঋষিমুনিয়ে ব্ৰহ্মা, শিৱ, দুৰ্গা আদি দেৱতাসকলক শ্ৰেষ্ঠ বুলি ভাবে, কিন্তু এইটো সত্য নহয়। কেৱল নাৰায়ণহে সমস্ত জগতৰ কাণ্ডাৰী। বৃক্ষৰ মূলত পানী দিলে যেনেকৈ ডাল পত্ৰ সবে হয় মুখৰিত, ঠিক তেনেকৈ কৃষ্ণত ভক্তি কৰিলে সকলো সন্তুষ্ট হয়। একচিত্ৰে যি হৰিনাম শ্ৰৱণ আৰু স্মৰণ কৰে, তেওঁৰ কলিকৃত সকলো দুখ খণ্ডন হয়। মুখত ৰাম নাম, সকলো সময়তে হৰিৰ প্ৰতি যাৰ প্ৰেম, তেওঁৱেই মহাভাগৱত।
আলাপনে মই যে গতি পাম সেয়া নিশ্চিত। কওক গুৰুদেৱ, এবে মোক ভাগৱতৰ মহান জ্ঞান কৰক প্ৰদান। ৰাজন, কলিত অধৰ্মই ভৰি পৰিব। ধৰ্মৰ 3 চৰণ ভাঙি 4ৰ্থ চৰণো নষ্ট হ'ব। অনাচাৰী লোভীসকলৰ তৃষ্ণা বাঢ়ি দাৰুণ নিশ্চয়ভাৱে ৰাক্ষসৰ আচৰণ কৰিব। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য এই 3 জাতিয়ে ভৌগোলিক কথা নুশুনিব। তিৰোতাই নিজ স্বামীক এৰি পৰপুৰুষক স্বামীবৰণ কৰিব। ৰজাই প্ৰজাক অত্যাচাৰ কৰিব। দুৰ্ভিক্ষত প্ৰজা অন্নৰ কাৰণে মৰিব। প্ৰজাই অন্নৰ কাৰণে মৰিব। ৰজাই কৰৰ কাৰণে পীড়ন কৰিব। এনেদৰে কলিত অধৰ্মই ভৰি পৰিব। ৰাজন, গুৰুদেৱ, কলিত তৰিবৰ বাবে এক কৃষ্ণত বিনে অন্য উপায় নাই। গুৰুদেৱ, আপোনাৰ আলাপনে মোৰ অজ্ঞান আঁতৰি জ্ঞাননিষ্ঠ হলো। সেই গুৰুদেৱ, আপোনাৰ চৰণত মোৰ দণ্ডবোধ সেৱা কৰিছো নিবেদন। ৰাজন, গুৰুদেৱ, শৰীৰত ইৰা, পিংগলা, সুষমা নামৰ 3ডাল প্ৰধান নাৰী আছে। এই 3 প্ৰধান নাৰী য'ত মিলন হৈছে সেয়ে তীৰ্থস্থান। তাত ব্ৰহ্মা, বিষ্ণু, শিৱ বিৰাজমান। গুৰুদেৱ, ৰাজন, এবে মোক মহান ভাগৱতৰ পূৰ্ণ ব্ৰহ্মৰূপ মহান মাধৱ শ্ৰীকৃষ্ণৰ ৰূপ দৰ্শন কৰিবলৈ শক্তি প্ৰদান কৰক প্ৰভু। মহাভাগৱতৰ ব্ৰহ্মজ্ঞান তোমাক প্ৰদানিলো। তুমি তৰিলা আৰু মই ধন্য হলো। গুৰুদেৱ, ৰাজন, আপোনাৰ
আলাপনে মই যে গতি পাম সেয়া নিশ্চিত। সেয়ে গুৰুদেৱ কৃপা কৰি মোৰ সেৱা গ্ৰহণ কৰক। ৰাজন, গুৰুদেৱ তুমি এতিয়া এই গংগাৰ তীৰতে উত্তৰ মুখ কৰি মাধৱক স্মৰণ কৰা। মাধৱ নিশ্চয় সন্তুষ্ট হ'ব। এতিয়া মই ঋষিগণৰ সহিতে বিদায়হে মাগিলোঁ। ভাল গুৰুদেৱ। হে মহান ভগৱত ৰূপী মাধৱ, মোৰ শিৰস্থিত হৈ তুমি মোক দৰ্শন দিয়া প্ৰভু, তুমি মোক দৰ্শন দিয়া। তুমি ভাগৱত পৰমাৰ্থ শুনিলা, তোমাৰ সৰ্ব পাপ চূৰ্ণ হ'ল, মৃত্যু অজ্ঞান দূৰ কৰা, জনম মৰম দেহৰ হে কৰ্ম, জীৱৰ শৰীৰ গুণ কৰ্ম মনেহে সৃজন কৰিব, আৰু মনক মায়াহে সৃজন কৰিব। দেহ মন কৰ্ম আৰু অৰ্থ এই সকলোবোৰ সংযোগ হ'লেহে জীৱই সুখ আৰু দুখ ভোগ কৰিব। আত্মাৰ কিন্তু জনম আৰু মৰণ নাই। ৰাজা পৰীক্ষিত, যিমান পৰমাৰ্থ তত্ত্ব তুমি পালা তাকে মানি চিত্ত স্থিৰ কৰা। তুমি আমাৰেই অংশ, সেয়েহে সদা হৃদয়ত আমাক স্থান দিবা। আজিৰ পৰা তুমি মায়া শূন্য হৈ ঈশ্বৰকো চিনিলা আৰু নিজকো জানিলা। সেয়েহে আমি এই আদি, আমি এই অন্ত, আমি এই সৃষ্টি, আমি এই ধৰ্ম, আমি এই পূৰ্ণ ব্ৰহ্ম মহাভগৱত। দেখা দেখা সর্বজন ঈশ্বর লীলা পরীক্ষিত মহারাজে ভগবত বিপ্লৱেশত শতসহস্ৰ সেনাৰ প্ৰাচীৰ ভেদ কৰি উপস্থিত হলোহি মই ভগীৰথী তীৰত। হৌৱা পৰীক্ষিতে ধ্যানত মগ্ন হৈ আছে। এই মুহূৰ্ততে মই পৰীক্ষিতক কৰোঁ দংশন।
আচৰিত মই পৰীক্ষিতৰ কাষ চাপিব পৰা নাই নহ'ব নেকি মোৰ প্ৰতিজ্ঞা পূৰণ হে প্ৰভু মোক পথ দেখুওৱা প্ৰভু মোক পথ দেখুওৱা শুনা দক্ষ তুমি প্ৰতিশোধৰ অগ্নিলৈ পৰীক্ষিতৰ কাষ চাপিব নোৱাৰা পৰীক্ষিতে মহাভাগৱতৰ ব্ৰহ্মজ্ঞান লাভ কৰি ভগৱন্তৰ সান্নিধ্য লাভ কৰিলে তোমাৰ দ্বাৰা পৰীক্ষিত দংখন সেয়া তোমাৰ এক কৰ্তব্যহে মাত্ৰ আৰু পৰীক্ষিতৰ বিধিৰ লিখন সেয়ে প্ৰতিশোধৰ কথা ত্যাগ কৰি কৰ্তব্যৰ কথা চিন্তা কৰা অন্যথা তোমাৰ এই অমংগল সঁচা কথা অতি সঁচা কথা প্ৰতিশোধৰ অগ্নিত জ্বলি মই মোৰ কৰ্তব্য পাহৰি গৈছো হে মহাধাৰ্মিক ৰজা পৰীক্ষিত মোক তুমি কৰিব ক্ষমা মই কেৱল মাত্ৰ মোৰ কৰ্তব্যহে কৰিছো পালন সম্বৰিলা জগত লীলা মহাধাৰ্মিক ৰজা পৰীক্ষিত মোক তুমি কৰিব ক্ষমা তোমাৰ পুণ্যত মই শান্তি লাভ কৰক তোমাৰ নাম গুণ অনাদি অনন্ত কাললৈ এই জগতত জিলিকি থাকিব যাওঁ এতিয়া মই পৰীক্ষিতৰ সৎকাৰৰ কৰোঁগৈ আয়োজন